এইবাৰতো বিৰোধী কংগ্ৰেছেই হ'ব, কিন্তু মোৰ যিটো পলিটিকেল এছেছমেণ্ট লাহে লাহে 2031 বিৰোধীৰ স্পেচটো অখিল গগৈয়ে ল'ব যদি চুমা বাবা তাবা কৰি নাথাকে, যদি তেওঁ চিৰিয়াছলি পলিটিক্স কৰে। কাৰণ মিয়া মুছলিম মানুহখিনিক মই দেখিছোঁ যে এভিকশ্যনৰ সময়ত কংগ্ৰেছ তেওঁলোকৰ লগত থিয় নহ'ল, গৌৰৱ গগৈ থিয় নহ'ল, কিন্তু যিয়ে নহওক কিয় অখিল গগৈয়ে ৰিক্স লৈ তেওঁলোকৰ লগত থিয় হ'ল। গতিকে আমিতো প্ৰত্যেক মাহত ছাৰ্ভে কৰি থাকোঁ, পালছটো লৈ থাকোঁ। আমি দেখিছোঁ যে মুছলিম মানুহখিনিয়ে মোটামুটি কংগ্ৰেছতকৈ অখিলৰ প্ৰতি তেওঁলোকৰ বিশ্বাসটো বেছি আছে, কিন্তু 26ত নহ'ব, কাৰণ তেওঁ সংগঠন নাই বা বেকআপ নাই। গতিকে মই ভাবোঁ 26ত অসমৰ মুছলিম মানুহৰ মিয়া মুছলমানৰ ভোট, অসমীয়া মুছলমানৰ ভোটটো বেছি আমি পাম, মিয়া মুছলমানৰ ভোট বেছি কংগ্ৰেছে পাব, অখিল গগৈ এটা শ্বেয়াৰ পাব। কিন্তু 2031লৈকে এইটো শ্বিফ্ট হ'ব, আৰু মই ভাবোঁ যে 31ত অখিল গগৈ বেছি পাব যদি মাজত যিটো তেওঁ পাগলামি কৰি থাকে সেইটো যাতে নকৰে। শিৱসাগৰত গৈতো সিদিনা গোটেই মহিলাবিলাকে তেওঁক চুমা বাবা বাবা মাতি আছে, তেওঁ লগতে আছে মোৰ লগত। গতিকে তেওঁ জিকে নিজিকে মই ক'ব নোৱাৰোঁ। মহিলা আইসকলৰ পুঁজি বিতৰণত গৈছিলোঁ, অখিল গগৈ মোৰ লগত আছিল, আমি একেলগে মহিলাসকলক নমস্কাৰ দিছোঁ। সকলো মহিলাই তেওঁক পিছফালৰ পৰা চুমা বাবা বুলি চিঞৰি আছে। গতিকে এতিয়া কি হয় নাজানো আৰু। আপোনাৰ মনটো বেয়া লাগিব বুলি কৈছে বিধানসভাত। মই এইটো কথা কৈছোঁ যে তেওঁক জিকা নিজিকা মই কমেণ্ট একো নিদিওঁ, কিন্তু বিজেপিৰ কাৰণে শিৱসাগৰ চিটটো টাফ চিট, এইটো বিজেপিৰ কাৰণে ইজি চিট নহয়। আৰু মই শিৱসাগৰটো কৈছোঁ, আমাৰ তাতে কেণ্ডিডেটো বেছি, চিটটো ইমান ষ্ট্ৰং নহয়, মানুহো বেছি, এজনে টিকট নাপালে বাকী কেইজনে কি কৰিব জানা টান। গতিকে তুলনামূলকভাৱে আমাৰ আপাৰ আছামত যিকেইটা উইক চিট আছে 3-4টা, তাৰ ভিতৰত শিৱসাগৰটো অন্যতম। গতিকে মই ক্লেইম নকৰোঁ যে জিকিবই হাৰিবই, এইবিলাক চৰকাৰ আমাৰ হ'ব আৰু, কিন্তু কোনোবা চিট হাৰিব কোনোবা চিট জিকিব এইটোতো থাকে আৰু। মোৰ এইবিলাক 100+ ফেচিনেশ্যন নাই। চৰকাৰখন ভাল কৰি কমফৰ্টেবলি হ'লে শিৱসাগৰত গৈতো সিদিনা গোটেই মহিলাবিলাকে তেওঁক চুমা বাবা বাবা মাতি আছে, তেওঁ লগতে আছে মোৰ লগত। গতিকে তেওঁ জিকে নিজিকে মই ক'ব নোৱাৰোঁ। মহিলা আইসকলৰ পুঁজি বিতৰণত গৈছিলোঁ, অখিল গগৈ মোৰ লগত আছিল, আমি একেলগে মহিলাসকলক নমস্কাৰ দিছোঁ। সকলো মহিলাই তেওঁক পিছফালৰ পৰা চুমা বাবা বুলি চিঞৰি আছে। গতিকে এতিয়া কি হয় নাজানো আৰু। আপোনাৰ মনটো বেয়া লাগিব বুলি কৈছে বিধানসভাত। মই এইটো কথা কৈছোঁ যে তেওঁক জিকা নিজিকা মই কমেণ্ট একো নিদিওঁ, কিন্তু বিজেপিৰ কাৰণে শিৱসাগৰ চিটটো টাফ চিট, এইটো বিজেপিৰ কাৰণে ইজি চিট নহয়। আৰু মই শিৱসাগৰটো কৈছোঁ, আমাৰ তাতে কেণ্ডিডেটো বেছি, চিটটো ইমান ষ্ট্ৰং নহয়, মানুহো বেছি, এজনে টিকট নাপালে বাকী কেইজনে কি কৰিব জানা টান। গতিকে তুলনামূলকভাৱে আমাৰ আপাৰ আছামত যিকেইটা উইক চিট আছে 3-4টা, তাৰ ভিতৰত শিৱসাগৰটো অন্যতম। গতিকে মই ক্লেইম নকৰোঁ যে জিকিবই হাৰিবই, এইবিলাক চৰকাৰ আমাৰ হ'ব আৰু, কিন্তু কোনোবা চিট হাৰিব কোনোবা চিট জিকিব এইটোতো থাকে আৰু। মোৰ এইবিলাক 100+ ফেচিনেশ্যন নাই। চৰকাৰখন ভাল কৰি কমফৰ্টেবলি হ'লে। মইতো চাৰ্টিফিকেট দিব নালাগে, তেওঁৰ খালি ল'ৰা ছোৱালীৰ চাৰ্টিফিকেটখন তেওঁ নিজেই দি দিয়ক, মই কিয় দিব লাগে? তেওঁৰ ল'ৰা ছোৱালী কি, চাৰ্টিফিকেটখন তেওঁ প্ৰেছক দিলে হ'ল, মোৰ লগত কি কথা আছে? তেওঁ আপোনাক প্ৰত্যাহ্বান জনায়, মই কেনেকৈ ডিবেট কৰোঁ কওকচোন? যিজন মানুহৰ ঘৰৰ 3টাই হিন্দু নহয়, তেওঁৰ লগত মই কি ডিবেট কৰোঁ? আপোনালোকে বুজাই দিয়কচোন। ঘৈণীয়েক হিন্দু নহয়, ল'ৰা হিন্দু নহয়, ছোৱালী হিন্দু নহয়, আৰু নিজেও কি সেইটো নোকোৱালৈকে কোনেও নাজানে।
গতিকে এটা তেওঁৰ লগত মই গৈ কি হিন্দুৰ বিষয়ে আলোচনা কৰিম আপোনালোকে মোক কওক কোনটো টপিকত কৰিম টপিকটোতো লাগিব হয় নহয় তথাপিতো যদি কৰিব খোজে কেতিয়াবা কামাখ্যা মন্দিৰৰ সন্মুখত বহি বা বৰদোৱাত বহি কৰি ল'ম सर अमित शाह जी के शेड्यूल में টিকেট নিশ্চিত হয় মইতো চাৰ্টিফিকেট দিব নালাগে তেওঁৰ খালি ল'ৰা ছোৱালীৰ চাৰ্টিফিকেটখন তেওঁ নিজেই দি দিয়ক মই কিয় দিব লাগে তেওঁৰ ল'ৰা ছোৱালী কি চাৰ্টিফিকেটখন তেওঁ প্ৰেছক দিলে হ'ল মোৰ লগত কি কথা আছে হিন্দু তেওঁ আপোনাক প্ৰত্যাহ্বান জনায় প্ৰত্যাহ্বান জনাইছে যে- কামকি ডিবেটত মই কেনেকৈ ডিবেট কৰোঁ কওকচোন যিজন মানুহৰ ঘৰৰ তিনিটাই হিন্দু নহয় তেওঁৰ লগত মই কি ডিবেট কৰোঁ আপোনালোকে বুজাই দিয়কচোন ঘৈণীয়েক হিন্দু নহয় ল'ৰা হিন্দু নহয় ছোৱালী হিন্দু নহয় আৰু নিজেও কি সেইটো নোকোৱালৈকে কোনেও নাজানে গতিকে এটা তেওঁৰ লগত মই গৈ কি হিন্দুৰ বিষয়ে আলোচনা কৰিম আপোনালোকে মোক কওক কোনটো টপিকত কৰিম টপিকটোতো লাগিব হয় নহয় তথাপিতো যদি কৰিব খোজে কেতিয়াবা কামাখ্যা মন্দিৰৰ সন্মুখত বহি বা বৰদোৱাত বহি কৰি ল'ম सर अमित शाह जी के शेड्यूल में টিকেট নিশ্চিত